আৰক্ষীৰ গুলীচালনা এইবাৰ চিলনী চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা গুৱাহাটী হাতীগড় খিজুবাৰী নৱজ্যোতি পথত থকা এটা বাসগৃহত চুৰৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু তাৰ পিছতেই আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল এগৰাকী চুৰক লক্ষ্য কৰি আৰু জুৱেল খান নামৰ এগৰাকী গভাইট চুৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছে কিয়নো ২৭ তাৰিখৰ দিনা গধূলিৰ সময়ত এগৰাকী বৃদ্ধা মহিলাক আক্ৰমণ কৰি গলৰ পৰা কাঢ়ি লৈ গৈছিল এডাল সোণৰ চেইন লগতে কাঢ়ি লৈ গৈছিল মহিলাগৰাকীৰ পৰা কেইবাটাও সামগ্ৰী আছিল এটিএম আৰু তাৰ পিছতেই মহিলাগৰাকীক আক্ৰমণ কৰাৰ ফলত শৰীৰৰ দুডালকৈ হাড় ভাঙি গৈছিল মহিলাগৰাকী আৰু বৰ্তমানে মহিলাগৰাকী চিকিৎসাধীন অৱস্থাত আছে গুৱাহাটী মহানগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত তাৰ পিছতেই আৰক্ষীয়ে এই চুৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল আৰু কালিৰ দিনটোত অৰ্থাৎ মঙলবাৰে নিশা হাতীগাঁৱৰ খিজুবাৰীৰ যি নৱজ্যোতি পথ আছে সেই নৱজ্যোতি পথত অভিযান চলাইছিল নিজ বাসগৃহত আৰু সেই সময়তেই সেই নৱজ্যোতি পথত থকা বাসগৃহৰ পৰা চুৰ পলাই যাবলৈ সক্ষম হৈছিল যদিও আৰক্ষীয়ে পুনৰ আকৌ অভিযান আৰম্ভ কৰিছিল আৰু তাৰ পিছত যি 10 বজাৰ আছে সেই তাত গৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল আৰু সেই সময়তেই আৰক্ষীলৈ চুকা অস্ত্ৰৰে আগবাঢ়ি আহিছিল আক্ৰমণ কৰিবলৈ আৰক্ষীৰ ফালে তাৰ পিছতেই আৰক্ষীয়ে নিজৰ প্ৰাণ বচাবলৈ দুজাইকৈ গুলি ফুটাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে চুৰ জুৱেল খানক এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছো পুনৰ গুৱাহাটী মহানগৰত আৰক্ষীৰ গুলি চালনা চিলনী চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলি চালনা হাতীগাঁৱত চিলনী চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা হাতীগাঁৱত খিজুবাৰীৰ নৱজ্যোতি পথত থকা বাসগৃহত অভিযানৰ সময়তে আৰক্ষীৰ গুলীচালনা এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছো পুনৰ মহানগৰৰ গুৱাহাটীত আৰক্ষীৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে খিজুবাৰীৰ নৱজ্যোতি পথত থকা বাসগৃহত অভিযানৰ সময়তে আৰক্ষীৰ গুলীচালনা কৰিছে কিয়নো সেই বাসগৃহৰ পৰা পলাই গৈছিল চুৰ জুৱেল খান ইতিমধ্যে চিলনী চুৰ জুৱেল খান চিকিৎসাধীন GMCHত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৰ্তমানে চিকিৎসাধীন হৈ আছে গভাইট চুৰ জুৱেল খানৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে এটিএম কাৰ্ড সহ এখন বাইক এখন চুৰি বাইক সহ মহিলাগৰাকীৰ বিজু শৰ্মা নামৰ মহিলাগৰাকী এটিএম কাৰ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে উল্লেখযোগ্য যে ২৭ তাৰিখে বিজু শৰ্মা নামৰ মহিলাগৰাকীৰ ডিঙিৰ পৰা চুৰি কৰি নিছিল এডাল চেইন চুৰ কৰাই নহয় আক্ৰমণো কৰিছিল মহিলাগৰাকীক আৰু মহিলাগৰাকীক আক্ৰমণ কৰি পেলাই থৈ গৈছিল চুৰ জুৱেল খানে বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মহিলাগৰাকী আৰু তাৰ পিছতে চুৰৰ বিৰুদ্ধে আৰম্ভ কৰিছিল হাতীগাঁও আৰক্ষী আৰু অভিযানৰ সময়ত নৱজ্যোতি পথত থকা যিটো চুৰৰ বাসগৃহ আছিল সেই বাসগৃহত অভিযান চলাইছিল আৰু সেই সময়তে সেই বাসগৃহৰ পৰা পলাই গৈছিল চুৰ জুৱেল খান আৰু তাৰ পিছতে পুনৰ আকৌ অভিযান আৰম্ভ কৰিছিল মঙলবাৰে নিশা ১:৩০ মান বজাত আৰু তাৰ পিছত সেই দ্বিতীয় অভিযানৰ সময়ত চুৰ জুৱেল খানক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল কিন্তু কৰায়ত্ব কৰিবলৈ যোৱাৰ সময়তেই এইগৰাকী চুৰে অৰ্থাৎ জুৱেল খানে চুকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু সেই সময়তে আৰক্ষীয়ে প্ৰাণ ৰক্ষাৰ বাবে দুজাইকৈ গুলি ফুটাই জুৱেল খানক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত জনাই গৈছে গুৰুত্বপূৰ্ণ খবৰটো যেনেকৈ আৰক্ষীয়ে ইতিমধ্যে চুৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি থকাৰ সময়তে আন এক ঘটনা সংঘটিত হৈছিল গুৱাহাটী মহানগৰৰ হাতীগাঁৱত আৰু হাতীগাঁৱৰ খিজুবাৰীত সংঘটিত হৈছিল এই ঘটনা আৰু মঙলবাৰে নিশা হাতীগাঁও আৰক্ষীৰ এটা টীমে সন্দেহৰ ভিত্তিত গৈ জুৱেলৰ খিজুবাৰীৰ নৱজ্যোতি পথৰ ঘৰলৈ গৈছিল আৰু তাতেই অভিযান চলাইছিল আৰু ঘৰত উদ্ধাৰ হৈছিল বিজু শৰ্মা নামৰ মহিলাগৰাকীৰ দুখনকৈ এটিএম কাৰ্ড আৰু এখন চুৰি বাইক আৰু এটিএম কাৰ্ড দুখন খিজুবাৰী ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে এখন চুৰি স্কুটি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল মহানগৰ আৰক্ষীয়ে আৰু তাৰ পিছতেই জুৱেলে সেই নৱজ্যোতি পথত থকা বাসগৃহৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল আৰু পলাই যোৱাৰ সময়তেই যি দ্বিতীয়বাৰ পলাই গৈ তেওঁ অৱস্থান কৰিছিল দুৱাতনগৰত আৰু দুৱাতনগৰত অৱস্থান কৰাৰ পিছতে আৰক্ষীয়ে অনুমান কৰিছিল আৰু সেই অনুমানৰ ভিত্তিতে পুনৰ দ্বিতীয় অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে নিশা ১:৩০ মান বজাত আৰু সেই ১:৩০ মান বজাত অভিযানৰ সময়ত দুৱাতনগৰত আৰক্ষীয়ে থকাটো গম পাইছিল চুৰ জুৱেল খান আৰু সেই সময়ত আৰক্ষী উপস্থিত হৈছিলগৈ আৰু আৰক্ষী উপস্থিত হোৱাৰ লগে লগে চুকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিছিল এইগৰাকী গভাইট চুৰ চিলনী চুৰ জুৱেল খান আৰু সেই সময়তেই আৰক্ষীয়ে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে চুকা অস্ত্ৰ হাতত লৈ থকা জুৱেল খানক লক্ষ্য কৰি দুজাইকৈ গুলি ফুটাইছিল আৰু সেই গুলি ভৰিত লাগিছিল জুৱেল খানৰ আৰু তাৰ পিছতেই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল আৰু ইতিমধ্যে বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে এইগৰাকী গভাইট চিলনী চুৰ জুৱেল খান এই মুহূৰ্তত
আৰক্ষী বিষয়াৰ মন্তব্য আছে জুৱেলখন সন্দৰ্ভত মই পুনে পুনে ফুৰাব বিচাৰিছোঁ। যোৱা ২৭ তাৰিখে বিজু শৰ্মা নামৰ মহিলা এগৰাকীৰ পৰা বনফুল পথৰ পৰা মানে স্নেচিং কৰিছিলে, ৰবাৰী কৰিছিলে আৰু সেইটো সেই বয়স্ক মহিলাগৰাকী যথেষ্ট শৰীৰত আঘাতো পাইছিলে আৰু তেখেতৰ প্ৰতীক্ষা হস্পিটেলত ট্ৰিটমেণ্টো হৈছিলে। সেইটো কেছৰ তদন্তকালত কেছটো ক্ৰেক হয় আৰু আমি সেই চুৰি হোৱা যি দুটা এটিএম দুটা উদ্ধাৰ কৰোঁ। কিন্তু প্ৰথম অপাৰেশ্যনত আপোনাৰ যিজন আছামী আছিলে সেই আছামীজনৰ নাম হৈছে আপোনাৰ জুৱেল খান। তেখেত পলাবলৈ সক্ষম হয়, কিন্তু পৰৱৰ্তী যোনটো অপাৰেশ্যন আছিলে সেই অপাৰেশ্যনৰ কালত তেখেতক মানে আমাৰ পুলিচ টিমে যেতিয়া আপোনাক তেখেতক ধৰিবলৈ যায় তেখেতে ডাইৰেক্ট খেদি আহে। তেনে অৱস্থাত তেখেতক কৰায়ত্ব কৰিবৰ কাৰণে আৰু নিজৰ চেল্ফ প্ৰটেকশ্যনৰ কাৰণে আৰক্ষীয়ে দুজাইমান গুলি মাৰি তেখেতক কৰায়ত্ব কৰে। বৰ্তমান তেখেত মেডিকেলতে আছে। জুৱেল খানটো আগতে কেইবাটাও ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি কেছত জড়িত হৈ আছিলে, দিছপুৰ থানাৰ কেছত আৰু হাতীগাঁও থানাৰ কেছতো জড়িত আছিলে। তেখেতে আগৰ ফিজুবাৰী। সিহঁত হৈছে হেবিচুৱেল ক্ৰিমিনেল। আগতেও এনেকুৱা কাম কৰি আছিলে, কিন্তু এইবাৰ বনফুল পথত যিটো কাম কৰিলে সেইটোত মহিলাগৰাকী যথেষ্ট আঘাতপ্ৰাপ্ত হয়। তেখেত বয়স্ক মহিলা আছিলে, ৭২ বছৰ বয়স আছিলে। গতিকে এই কেছটো অলপ বেছি চিৰিয়াছ হৈ গৈছে। সেইটো আপোনাৰ দুৱাত নগৰত হৈছিলে ঘটনাটো। ৰাতি প্ৰায় ১টা-১.৫টামান বজাত আমাৰ টিমটোৱে তেখেতক ধৰিবলৈ গৈছিলে। ধৰিব যাওঁতে তেখেতে দালৈ মানে আৰক্ষীলৈ খেদা মাৰে। আগতেও তেখেতৰ ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি, স্নেচিং ইত্যাদি কেছত তেখেত জড়িত হৈ আছিল। গতিকে তেখেতে এজন হেবিচুৱেল ক্ৰিমিনেল। তেখেতে ভৰিত গুলিবিদ্ধ হৈছে আৰু বৰ্তমান GMCHত ট্ৰিটমেণ্টত আছে। আৰু আৰক্ষী অলপমান গাত জখম হৈছে, কাৰণ তেওঁৰ মানে যেতিয়া ডাইৰেক্ট খেদিলৈ আহিছিলে তেতিয়া আৰক্ষী অলপমান পলাবলৈ চেষ্টা কৰিছিলে ২-৪জন। তাৰপাছত তেখেতক অভাৰ পাৱাৰ কৰি কিনে কৰায়ত্ব কৰে। জুৱেল খানৰ পৰা আৰু কিবা বেলেগ স্নেচাৰৰ কিবা এনেকুৱা পাইছে নেকি? কাৰণ বনফুল লগত আগতো বহুতকেইটা এনেকুৱা ধৰণৰ কেছ হৈছে। বস্তুটো তদন্ত চলি আছে। তাৰ লগত বাকী যোন ২-৪জন আছিলে গোটেইখিনি আমি আইডেণ্টিফাই কৰিছোঁ। ভৱিষ্যতলৈ তেওঁলোকক ধৰা যাব। কালি ধৰিবলৈ যাওঁতে তেওঁতে খেদি আহিছিল অকল, আৰু কোনোবা আছিল নেকি? সেইটো সময়ত তেখেত অকলে আছে। তেখেতে অকলে আছিলে। তেখেত তাৰ আগত মানে পুলিচ যেতিয়া তেখেতৰ ঘৰলৈ গৈছিলে, তেখেতৰ ঘৰৰ পৰা যি দুখন এটিএম, এই বিজু শৰ্মাৰ এটিএম দুখন উদ্ধাৰ হৈছে আৰু অন্য কিছুমান বস্তু উদ্ধাৰ হৈছে, যিখিনি জব্দ কৰা হৈছে, সেইখিনি উদ্ধাৰ কৰাৰ সময়ত তেখেত পলাই গুচি যায়, মানে সিজুবাৰী ঘৰৰ পৰা। যোৱা ২৭ তাৰিখে বিজু শৰ্মা নামৰ মহিলা এগৰাকীৰ পৰা বনফুল পথৰ পৰা মানে স্নেচিং কৰিছিলে, ৰবাৰী কৰিছিলে আৰু সেইটো সেই বয়স্ক মহিলাগৰাকী যথেষ্ট শৰীৰত আঘাতো পাইছিলে আৰু তেখেতৰ প্ৰতীক্ষা হস্পিটেলত ট্ৰিটমেণ্টো হৈছিলে। সেইটো কেছৰ তদন্তকালত কেছটো ক্ৰেক হয় আৰু আমি সেই চুৰি হোৱা যি দুটা এটিএম দুটা উদ্ধাৰ কৰোঁ। কিন্তু প্ৰথম অপাৰেশ্যনত আপোনাৰ যিজন আছামী আছিলে সেই আছামীজনৰ নাম হৈছে আপোনাৰ জুৱেল খান। তেখেত পলাবলৈ সক্ষম হয়, কিন্তু পৰৱৰ্তী যোনটো অপাৰেশ্যন আছিলে সেই অপাৰেশ্যনৰ কালত তেখেতক মানে আমাৰ পুলিচ টিমে যেতিয়া আপোনাক তেখেতক ধৰিবলৈ যায় তেখেতে ডাইৰেক্ট খেদি আহে। তেনে অৱস্থাত তেখেতক কৰায়ত্ব কৰিবৰ কাৰণে আৰু নিজৰ চেল্ফ প্ৰটেকশ্যনৰ কাৰণে আৰক্ষীয়ে দুজাইমান গুলি মাৰি তেখেতক কৰায়ত্ব কৰে। বৰ্তমান তেখেত মেডিকেলতে আছে। জুৱেল খানটো আগতে কেইবাটাও ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি কেছত জড়িত হৈ আছিলে, দিছপুৰ থানাৰ কেছত আৰু হাতীগাঁও থানাৰ কেছতো জড়িত আছিলে। তেখেতে আগৰ ফিজুবাৰী। সিহঁত হৈছে হেবিচুৱেল ক্ৰিমিনেল। আগতেও এনেকুৱা কাম কৰি আছিলে, কিন্তু এইবাৰ বনফুল পথত যিটো কাম কৰিলে সেইটোত মহিলাগৰাকী যথেষ্ট আঘাতপ্ৰাপ্ত হয়। তেখেত বয়স্ক মহিলা আছিলে, ৭২ বছৰ বয়স আছিলে। গতিকে এই কেছটো অলপ বেছি চিৰিয়াছ হৈ গৈছে। সেইটো আপোনাৰ দুৱাত নগৰত হৈছিলে ঘটনাটো। ৰাতি প্ৰায় ১টা-১.৫টামান বজাত আমাৰ টিমটোৱে তেখেতক ধৰিবলৈ গৈছিলে। ধৰিব যাওঁতে তেখেতে দালৈ মানে আৰক্ষীলৈ খেদা মাৰে। আগতেও তেখেতৰ ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি, স্নেচিং ইত্যাদি কেছত তেখেত জড়িত হৈ আছিল। গতিকে তেখেতে এজন হেবিচুৱেল ক্ৰিমিনেল। তেখেতে ভৰিত গুলিবিদ্ধ হৈছে আৰু বৰ্তমান GMCHত ট্ৰিটমেণ্টত আছে। আৰু আৰক্ষী অলপমান গাত জখম হৈছে, কাৰণ তেওঁৰ মানে